মন্ত্ৰীৰ মুখত নাকি লগালে মুখ্যমন্ত্ৰীয়ে। এতিয়াৰে পৰা যিকোনো বিষয়ত কথা ক'ব নোৱাৰিব মন্ত্ৰীয়ে। অলাগতিয়াল বিষয়ত মন্ত্ৰীৰ মুখ বন্ধ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ৰাজনৈতিক বিষয়তো মন্ত্ৰীয়ে দিব নোৱাৰিব কোনো মন্তব্য। শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত একাংশ মন্ত্ৰীয়ে কৰা মন্তব্যক লৈ ভীষণ অসন্তুষ্ট হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যাৰ বাবে মন্ত্ৰীসকলৰ মুখত এতিয়া নাকি লগাবলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰী। বিশেষকৈ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পিছতেই বিভিন্ন চৰকাৰী কাৰ্যসূচী তথা ৰাজহুৱা সভা সমিতিলৈ গৈ বিভিন্ন অলাগতিয়াল বিষয়ৰ ওপৰতো মন্তব্য দি আহিছে একাংশ মন্ত্ৰীয়ে। বিগত কিছুদিন ধৰি সংবাদ মাধ্যমৰ চৰ্চাত থকা তেনে কেইজনমান মন্ত্ৰী হ'ল নতুনকৈ মন্ত্ৰিত্ব লাভ কৰা প্ৰশান্ত ফুকন। বিকাশৰ 12 দিনৰ কাৰ্যসূচীত অংশ ল'বলৈ গৈ মঙলবাৰে ধুবুৰীত মূল্যবৃদ্ধি সন্দৰ্ভত টুলুঙা মন্তব্য কৰিছিল মন্ত্ৰী প্ৰশান্ত ফুকনে। বৰ্তমান বজাৰত 27 টকা মূল্যত আলু উপলব্ধ হোৱা বুলি মন্ত্ৰী প্ৰশান্ত ফুকনে কৰা মন্তব্যক লৈ ৰাইজৰ মাজতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। একেদৰে স্মাৰ্ট মিটাৰক লৈ ৰাইজৰ মাজত বৰ্তমানো ক্ষোভৰ উদ্গীৰণ হৈ থকাৰ মাজতেই এই সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্মাৰ্ট মিটাৰৰ নামটোৱেই সলনি কৰি চেন্সিটিভ মিটাৰ আখ্যা দিছিল নতুন শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে। মন্ত্ৰীৰ এনে মন্তব্যক লৈও ৰাইজৰ মাজত আন এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আজিৰ ডেটত নতুন আলুৰ দাম 27 টকা। আজিতো মূল্যবৃদ্ধি হোৱা নাই। এই স্মাৰ্ট মিটাৰ চাওক, স্মাৰ্ট মিটাৰ ইজ এ নট স্মাৰ্ট মিটাৰ, ইজ এ চেন্সিটিভ মিটাৰ। ইপিনে অগপ বিজেপিৰ মিত্ৰতাক লৈ শেহতীয়াকৈ মন্ত্ৰী ৰঞ্জিত দাসে কৰা এক মন্তব্যক লৈ জাঙুৰ খাই উঠিছে মিত্ৰ দল অগপৰ নেতৃত্ব। আমিতো যেতিয়া নিৰ্বাচন হৈ গ'ল, আমাৰ যেতিয়া দ্বিতীয় বৰ্ষ আৰম্ভ হ'ল, আমাৰ যেতিয়া 22-ৰ যেতিয়া আমাৰ 9 মে' তাৰিখে আমি 9 মে' তাৰিখে আমি প্লেনিং কৰিছোঁ আমি কিমানকেইটা সমষ্টিত নিৰ্বাচন খেলিব। আমি 2022 চনৰ 9 মে' তাৰিখৰ পৰাই আমি কাম কাজ আৰম্ভ কৰিছোঁ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এনে মন্তব্যক উভতি ধৰিছিল অগপৰ জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এতিয়া তেনেধৰণে হেঁচা দিটো কাম নহয় ন, আলোচনা নোহোৱালৈকেতো মানে কি আৰু যোনে যেনেকৈ পাবে তেনেকৈ কথাখিনি ক'ব, সেইটো উপায় নাই। এতিয়া আমি আমাৰ তৃণমূল পৰ্যায়ত আমি আমাৰ দলীয় শক্তি বৃদ্ধি কৰাৰ কাৰণে আমি কৰি আছোঁ। কোনোবাই যদি তেনেকৈ কয় সেইটোতো চূড়ান্ত নহয় ন। চূড়ান্ত কেতিয়া হ'ব? যেতিয়া দলীয় পৰ্যায়ত আমাৰ দুয়োটা দলৰ মাজত যেতিয়া আলোচনা হ'ব। এয়া মাথো কেইটামান উদাহৰণহে। এনেদৰেই শেহতীয়াকৈ একাংশ মন্ত্ৰীয়ে ৰাজনৈতিক বিষয় অথবা নিজৰ হাতত নথকা বিভাগৰ ওপৰতো বিভিন্ন মন্তব্য অথবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহা পৰিলক্ষিত হৈছে। যিবোৰ মন্তব্যই দল অথবা চৰকাৰৰ ওপৰত ৰাইজৰ মাজত এক নেতিবাচক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। সেয়ে এতিয়াৰে পৰা মন্ত্ৰীসকলৰ মুখ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীয়ে। এই সন্দৰ্ভত মন্ত্ৰীসকললৈ এক নিৰ্দেশনাও প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে ৰাজনৈতিক অথবা অলাগতিয়াল বিষয়ত কোনো মন্তব্য দিব নোৱাৰিব মন্ত্ৰীয়ে। ৰাজনৈতিক সাক্ষাৎকাৰৰ পৰা বিৰত থাকিবলৈও মন্ত্ৰীসকলক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। মাথো নিজৰ বিভাগৰ উন্নয়নমূলক কাম কাজৰ ওপৰতহে মন্তব্য দিব পাৰিব মন্ত্ৰীয়ে। অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কঠোৰ নিৰ্দেশৰ পিছতো দুই এজন মন্ত্ৰীয়ে বৰ্তমানো অন্যান্য বিষয়ৰ ওপৰত মন্তব্য দি থকা পৰিলক্ষিত হৈছে। তেনে মন্ত্ৰীসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই নিৰ্দেশনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনে। এতিয়া মন্ত্ৰী এজন ৰাজনৈতিক ব্যক্তি আৰু ৰাজনৈতিক ব্যক্তিয়ে যেতিয়া ৰাজনৈতিক টিপ্পনী নকৰিব, অৰ্থাৎ তেওঁক প্ৰায় বাক স্বাধীনতাৰ পৰা বা কথা বতৰা কোৱাৰ পৰাই বিৰত ৰখা হৈছে। খালি ওপৰত দেখুওৱা কেবিনেটখন বহাই থৈছে, তেওঁলোক একোজন নিধিৰাম চৰ্দাৰ আৰু তেওঁলোকৰ কোনো না কাম আছে না কথা আছে। মন্ত্ৰীসকলক এই ধৰণে মুখত টুনা লগাই দি যে বহুত ইম্পৰ্টেণ্ট কথাও যাতে তেওঁলোকে নকয়, সেইধৰণে এটা পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে। মুন গোস্বামী ৰিপৰ্ট NKTV।